হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই পলিটিকেল ছায়েন্সৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু এই মডেল কুৱেশ্যন পেপাৰখনত 5টা প্ৰশ্ন উত্তৰ তোমালোকে পাবা আৰু এই 5টা প্ৰশ্ন উত্তৰ তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ আৰু কমন হয়। এই 5টা প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে আৰু এইবাৰো তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত 3টা বা 2টা প্ৰশ্ন 100% কমন পৰিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিবা। তেনেহ'লে আজি সেই কমন 5টা কুৱেশ্যন আনচাৰ আজি আমি চাওঁ আহা। প্ৰথম প্ৰশ্নটো আছে বিশ্ব বেংকৰ 4টা কাৰ্যালয় লিখা। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে ফাইনেল পৰীক্ষাত আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত বহুবাৰ আহিছে। গতিকে এইটো প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ আনচাৰটো দিয়া আছে বিশ্ব বেংকৰ 4টা কাৰ্যালয় লিখা। ইয়াৰ আনচাৰটো দিয়া আছে পইণ্ট ৱাইজ। গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু আনচাৰটো ধুনীয়াকৈ লিখি ল'বা। গতিকে কনচেপ্টটো বুজি লৈ পৰীক্ষাত ধুনীয়াকৈ এক্সপ্লেইন কৰি দিবা। 4টা ইয়াৰে মই পইণ্ট লিখি দিছোঁ, তোমালোকে আনচাৰটো লিখি ল'বা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল কাশ্মীৰ সমস্যা সম্পৰ্কে লিখা। তোমালোকৰ পলিটিকেল ছায়েন্সৰ কিতাপত আছে কাশ্মীৰৰ সমস্যা বিষয়ে। গতিকে ইয়াতে এটা ইন্ট্ৰডাকশ্যন দুষাৰে লিখা আছে, তাৰপিছত প্ৰধান সমস্যাসমূহ 4টা বা 5টা পইণ্ট লিখা আছে। পাৰিলে তোমালোকে এটা সামৰণি লিখি দিবা। এনেকৈ লিখি দিলে হ'ল যে ওপৰত আলোচনা কৰা পইণ্টবোৰে হৈছে কাশ্মীৰৰ সমস্যা। সামৰণিটো তোমালোকে এনেকৈ লিখিলেও হ'ব। গতিকে এইটো হৈছে ইয়াৰ আনচাৰ আৰু কাশ্মীৰৰ সমস্যাটো মষ্ট ইম্পৰ্টেণ্ট হয় এইচএছ 2025ৰ বাবে। 3 নম্বৰ প্ৰশ্নটো হ'ল চিপকো আন্দোলনৰ বিষয়ে লিখা। মষ্ট ইম্পৰ্টেণ্ট হয় চিপকো আন্দোলন। ইয়াতো এটা ধুনীয়াকৈ আৰম্ভণি দিয়া আছে, তাৰপিছত চিপকো আন্দোলন আৰম্ভ আৰু প্ৰেক্ষাপট তাৰ বিষয়ে দিয়া আছে আৰু এই আন্দোলনৰ পদ্ধতিৰ ওপৰত চমুকৈ দিয়া আছে আৰু সামৰণি এটা দিয়া আছে। এইখিনি লিখিলে তোমালোকে 5 নম্বৰ লাভ কৰিব পাৰিবা। চিপকো আন্দোলন এই প্ৰশ্নটো 5 নম্বৰ আহিব। তাৰপিছত বিশ্বায়ন কাক বোলে বহলাই লিখা। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ লিখা। গতিকে বিশ্বায়নৰ ওপৰত পৰীক্ষাত আহিবই, মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে বিশ্বায়ন কাক বোলে ইয়াত ধুনীয়াকৈ 3 শাৰী 4 শাৰীমান দিয়া আছে, উত্তৰটো চাই ল'বা। আৰু বিশ্বায়নৰ ইতিবাচক দিশসমূহ দিয়া আছে পইণ্ট ৱাইজ 1, 2, 3 আৰু 4। এইকেইটা হৈছে ইতিবাচক আৰু নেতিবাচক দিশকেইটা হৈছে এইকেইটা 1, 2, 3, 4। ইতিবাচক মানে হৈছে ভাল দিশবোৰ আৰু নেতিবাচক মানে হৈছে বেয়া দিশবোৰ। গতিকে ভাল দিশ কি বেয়া দিশ কি এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, ধুনীয়াকৈ লিখি ল'বা। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে 2টা যুক্তি দিয়া। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই প্ৰশ্নটো তোমালোকৰ ফাইনেল পৰীক্ষাত বহুবাৰ আহিছে আৰু এইবাৰো তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত এইটো প্ৰশ্ন আহিছে। গতিকে বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে 2টা ইয়াত দিয়া আছে। সপক্ষে বিপক্ষে ইয়াত পইণ্ট ৱাইজ দিয়া আছে। গতিকে পইণ্টবোৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা। গতিকে বিশ্বায়নৰ ভাল দিশ কি বেয়া দিশ কি এইবোৰ আমি জানিব লাগিব। গতিকে বিশ্বায়নৰ ওপৰত ভালেমান প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত। বিশ্বায়ন কাক বোলে, বিশ্বায়নৰ সংজ্ঞা দিয়া, বিশ্বায়নৰ 2টা কাৰণ লিখা বা বিশ্বায়নৰ ৰাজনৈতিক ফলাফলৰ বিষয়ে লিখা, অৰ্থনৈতিক ফলাফলৰ বিষয়ে লিখা। এইবোৰ 100% কমন হয়। তোমালোকৰ পৰীক্ষাত এইবোৰ প্ৰশ্নই আহিব। গতিকে বিশ্বায়নৰ ওপৰত যিমানখিনি কমন প্ৰশ্ন আছে ভালদৰে চাবা আৰু বিশ্বায়নৰ ওপৰত যিহেতু তোমালোকে প্ৰজেক্ট লিখিছা, গতিকে তোমালোকে নিশ্চয় জানা বিশ্বায়ন কাক বোলে। আগতেও মই বিশ্বায়ন কাক বোলে ধুনীয়াকৈ দিছোঁ আৰু ইয়াতো ধুনীয়াকৈ লিখা আছে, তোমালোকে মুখস্থ কৰিবা। যিহেতু তোমালোকৰ পৰীক্ষা পালেহি সেয়েহে লং কুৱেশ্যন কেইটামান তোমালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আৰু যদিহে পলিটিকেল ছায়েন্সৰ লং কুৱেশ্যন লাগে তেনেহ'লে তোমালোকে
কমেণ্ট কৰি জনোৱা যে পলিটিকেল চায়েন্সৰ নেক্সট কমন কুৱেশ্যন আনচাৰ লাগে। যদিহে কমেণ্ট কৰা মই কাইলৈ তোমালোকৰ বাবে আকৌ পলিটিকেল চায়েন্সৰ লং কুৱেশ্যন আনচাৰ শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে পুনৰবাৰ কৰিছোঁ, তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই।